Hello everyone, welcome to Progyan Classes. আশা কৰো আপোনালোক সবে ঠিকে আছে আৰু পঢ়া শুনা কৰি আছে সাগে। আমি ইংলিশ ক্লাছত এইকেদিন বহুত কেটা টপিক ডিসকাস কৰিছো। আই হোপ আপোনালোকে সবে চাইছে আৰু নিশ্চয় আমি আমাৰ ভিডিওস বিলাকত পোৱা কমেন্টস বোৰ আপোনালোকৰ লাইকস বোৰ পাই আমি নিশ্চয় আনন্দিত হৈছো আৰু এনেকুৱা ধৰণৰ ভিডিও আমি আগত লৈ আহিব কাৰণে আমাৰ সদায় চেষ্টাটো চলাই ৰাখিছো আৰু তেনেকুৱা আজিও এটা ভিডিও আমি আপোনালোকৰ আগত ইম্পৰ্টেন্ট ভিডিও এটা লৈ আহিছো আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে মই খালি আপোনালোকক ইখিনি কথা ক'ব খুজিছো যে যেহেতু পৰীক্ষালে আৰু বেছি দিন নাই কেইটামান মাহ আপোনালোকৰ হাতত আছে গতিকে এই কেইটা দিন আপোনালোকে খুব সিনসিয়াৰলি পঢ়ক আমাৰ ভিডিও আমাৰ চেনেল বিলাকত ভিডিওস বিলাক পাই থাকিব আপোনালোকে হেবিলাক চাক কিবা যদি আপোনালোকৰ সাজেশনস থাকে নিশ্চয় আমাক জনাব কিবা ইমপ্ৰুভ কৰিব লগিয়া থাকে আমাক আপোনালোকে কাইন্ডলি জনাই দিব কমেন্ট কৰিব আমিও নিজে আৰু ইমপ্ৰুভ কৰিব ট্ৰাই কৰিম আগন্তুক ভিডিও বিলাকত গতিকে আজি আহকচোন আমি এটা নতুন টপিক ডিসকাস কৰো ইংলিশৰ আমি ইতিমধ্যে বহুত কেটা টপিক ডিসকাস কৰিলো পার্টস অফ স্পিচ আমি চালো আমি গুটে ইডিআৰিৰ সিলেবাসটো আমি চালো পিজিটিৰ সিলেবাসটো আমি চালো তাৰ লগতে প্ৰিপজিশনৰ আমাৰ দুটা ভিডিও আহি গল ইনক্লুডিং এমসিকিউজ প্ৰিভিয়াস ইয়াৰৰ এমসিকিউজ কেটামান আমি সলভ কৰিছো যেকেটা ইম্পৰ্টেন্ট এক্সামছত আহি গৈছে গতিকে আপোনালোকে কোনোবাই যদি এই ভিডিও কেটা চোৱা নাই কাইন্ডলি এই ভিডিও কেটা এবাৰ চাব আৰু আজি আমি লৈ আহিছো আপোনালোকৰ কাৰণে এটা ইম্পৰ্টেন্ট টপিক যোনটো গুটে যিমানবোৰ এক্সামস আছে আপোনালোকৰ অসম গভৰ্ণমেণ্টৰে হোক বা নেশনাল যিবিলাক এন্ট্ৰেন্স টেষ্ট বিলাক হোক বা কম দিনৰ ভিতৰত আহি থকা সিইউটি এক্সামৰ কাৰণে খুব এটা ইম্পৰ্টেন্ট টপিক হয় গতিকে আহক আমি সেই টপিকটো চাওঁ আৰু সেই টপিকটো হৈছে আৰ্টিকল তো আমি ভিডিওটোত আজি ডিসকাস কৰিম আৰ্টিকলৰ ওপৰত তো আহক আজি স্টার্ট কৰো আমি আৰ্টিকলৰ টপিকটো এটা ইম্পৰ্টেন্ট গ্ৰামাৰৰ টপিক আৰু বহুতখিনি মই ইয়াতে ডিটেইল এক্সপ্লেইন কৰিছো আপোনালোকক গতিকে এই ভিডিওটো যদি আপোনালোকে ভালকে চাই আৰ্টিকলৰ ওপৰত আপোনালোকৰ আজিলৈকে যিমানখিনি ডাউট আছিল গোটেইখিনি এই ভিডিওটোতে শেষ হৈ যাব গতিকে ভিডিওটো শেষলৈকে চাব ইম্পৰ্টেন্ট কিছুমান পইণ্টস মই ইয়াতে পইণ্ট আউট কৰি দিছো আপোনালোকৰ কাৰণে যোন কেটা খুবেই ইম্পৰ্টেন্ট আমি প্ৰায় ইগনোৰ কৰো আৰু আৰ্টিকলটো যদিও সহজ লাগে কিন্তু কিছুমান বস্তুত আমাৰ মিস্টেক হৈ যায় তো সেই মিস্টেক খিনি মই পইণ্ট আউট কৰি দিম থ্ৰু আউট দ্য ভিডিও প্লিজ আপোনালোকে শেষলৈকে চাই থাকিব তো আহক আমি স্টাৰ্ট কৰো আজি ভিডিওটো ওকে তো ভিডিওটোৰ প্ৰথমতে চাও আহো আৰ্টিকল কি হয় ওকে তো আমি ডিটাৰমিনাৰ্স চাইছিলো মই আপোনালোকক পাৰ্টস অফ স্পিচ যেতিয়া পঢ়াইছিলো তেতিয়া আপোনালোকক ডিটাৰমিনাৰ্সৰ কথা কৈছিলো আৰু সেই ডিটাৰমিনাৰ্সত আপোনালোকক কৈছিলো যে ডিটাৰমিনাৰ্সৰ ভিতৰতে আৰ্টিকলস খিনিও আহি যায় তো আৰ্টিকলস খিনিক আমি সেপাৰেটলি আমাক লাগিবই লগতে এই ডিটাৰমিনাৰ্সৰ পাৰ্ট এটা হয় তো আমি যেতিয়া পিছৰ পৰ্যায়ত ডিটাৰমিনাৰ্স পঢ়িম তেতিয়া তাতে প্ৰথম আমাৰ ডিটাৰমিনাৰ্সটো স্টাৰ্ট হ'ব আৰ্টিকলস এদি গতিকে আৰ্টিকলসটো আজি মই সেপাৰেটলি লৈ আহিছো আপোনালোকৰ কাৰণে বাকি যিবিলাক ডিটাৰমিনাৰ্স আছে কোৱান্টিফায়াৰছে হোক বা পজিটিভ ডিটাৰমিনাৰ্সে হোক হেতুৰ এটা মই সেপাৰেট আপোনালোকৰ কাৰণে ভিডিও বনাম তো যেহেতু আমি কি পঢ়ি আছো ডিটাৰমিনাৰ পঢ়ি আছো তো মনত ৰাখিব আৰ্টিকলস আৰ দ্য পাৰ্ট অফ ডিটাৰমিনাৰৰ ডিফাৰেন্ট পাৰ্ট আছে তাৰ ভিতৰত আৰ্টিকলস কেটাও পৰে ওকে তো আৰ্টিকলৰ আমি প্ৰথমতে চাও পাৰ্টস কেটা ওকে তো আৰ্টিকলস আৰ ডিভাইডেড ইনটু টু গ্ৰুপস দুটা পাৰ্টত ডিভাইড কৰা হয় ওকে আপোনালোকে চাব পাৰিছে ইনডিফিনিট আৰ্টিকল এণ্ড ডেফিনিট আৰ্টিকল ওকে ইনডিফিনিট আৰ্টিকল এ আৰু এন আৰু ডেফিনিট আৰ্টিকল দ্য ওকে তো ইনডেফিনিট আৰ্টিকল প্ৰথমতে আমি হেতু ডিসকাস কৰিম ওকে তো ইনডেফিনিট আৰ্টিকলটো হ'ল এ আৰু এন তো আপোনালোকে যদি স্ক্ৰিনত ভালকে চাইছে মই ইয়াতে প্ৰনাউন্সিয়েশনটো মেনশন কৰি দিছো আপোনালোকৰ কাৰণে তো খুব কেয়াৰফুলি চাব মন দিব এৰ প্ৰনাউন্সিয়েশনটো ইয়াতে ব্ৰেকেটত যে লিখিছো চাইছে নে ইটো উল্টা হৈ আছে এইটো একচুয়ালি ইটো উল্টা কৰি লিখাৰ কাৰণটো হ'ল যে এইটোৱে আপোনাৰ সেই ওয়াৰ্ডটো পাৰ্টিকুলাৰ ওয়াৰ্ড বা সেই এলফাবেটটোৰ সাউন্ডটোক বুজাইছে তো আমি যেতিয়া সাউন্ডস বিলাক ষ্টাডি কৰিম সেই সাউন্ডটো এনেকে দুটা স্ল্যাশৰ মাজত লিখা হয় ওকে তো এতিয়া এৰ লগত থকা সাউন্ডটো একচুয়ালি কি হয় এৰ লগত থকা সাউন্ডটো যেতিয়া এ টু কোনো এটা ওয়াৰ্ড বা কোনো এটা সেন্টেন্সত যেতিয়া আমি ইউজ কৰিম তেতিয়া তাৰ সাউন্ডটো হৈ যাব অ বা এ ওকে কেয়াৰফুলি মনত ৰাখিব অ বা এ এই দুটা হ'ল এৰ সাউন্ড whereas এনৰ সাউন্ডটো কি কাখত আপোনালোকে চাব পাৰিছে মই যোনটো একচুয়াল সাউন্ড হয় হেতু লিখি দিছো আৰু হিন্দীত লিখিছো সো দ্যাট আপোনালোকে ইজিলি মনত ৰাখিব পাৰে তো এনৰ সাউন্ডটো হ'ল এন
N. Okay? আৰু এটা sound আছে N to. Sometimes it can also be sound as N. অকমান দীঘলকে sound হ'ব পাৰে. Okay? ইফালে যদি আপোনালোকে ৰাইটত চাই definite article. Definite article মাত্ৰ এটাই, হেতু হ'ল the বা the. এতিয়া the আৰু theৰ মাজতটো confusion হৈ যায় নহয় নে? কেতিয়াবা আপোনালোকে মানুহক কোৱা শুনা পায় যে in some sentences they use the and in some sentences they use the. তো এই the আৰু theৰ মাজত connection টো কি বা কোনটো correct pronunciation হয় নে দুটা correct pronunciation হয়? তো আপোনালোকে স্ক্ৰিনত দেখা পাইছে যে the and the both are correct pronunciation. Okay? তো এতিয়া the কেতিয়া use হ'ব, the কেতিয়া use হ'ব, মই যেতিয়া আপোনালোকক the article টো discuss কৰিম তাতে আপোনালোকক কৈ যাম। তো ভিডিওটো আপোনালোকে কন্টিনিউ কৰিব, যেতিয়া the article টো আমি চাম তেতিয়া আপোনালোকৰ এই ডাউট টো the হ'ব নে the হ'ব বা the টো কেতিয়া use হয় the টো কেতিয়া use হয় তেতিয়া আপোনালোকৰ ক্লিয়াৰ হৈ যাব। তো আহক আমি প্ৰথমতে আমাৰ ফাৰ্স্ট দুটা আৰ্টিকল which is indefinite article হেতু আমি চাও a or n, নহয় নে? Okay, so a and n are used before countable singular nouns. Okay, মন দিব, মন কৰিব a আৰু n কাৰ আগত ইউজ হয়? নাউন টো নাউনৰ আগত ইউজ হ'ব আৰু সেই নাউন টো কি হ'ব লাগিব? কাউন্টেবল প্লাস সিঙ্গুলার। মনত ৰাখিব যে এ আৰু এনক আমি কেতিয়াও প্লুৰাল নাউনৰ আগত ইউজ কৰিব নোৱাৰো। এ আৰু এন যেতিয়া ইউজ হ'ব ই সদায় কাউন্টেবল নাউনৰ আগত ইউজ হ'ব। কাউন্টেবল নাউন মানে যিবিলাক নাউনক আমি গণিব পাৰো, যেনেকে পেন, 1 পেন, 2 পেন, 3 পেন, হয়নে? আমি গণিব পাৰো। পেন্সিলস গণিব পাৰো আমি, ষ্টুডেন্টস আমি গণিব পাৰো, বুকস আমি গণিব পাৰো। তো যিবিলাক গণিব পাৰো সিহঁতৰ আগত আমি কি লগাম? এ লগাম বা এন লগাম। কিন্তু নাউনটো কি হ'ব লাগিব? সিঙ্গুলার হ'ব লাগিব। আমি স্টুডেন্টস বুলি ক'ব নোৱাৰো, আমি আ স্টুডেন্ট বুলি কম। কৰবাত যদি আ স্টুডেন্টস লিখা আছে তেতিয়াহলে দ্যাটস আ ইনকারেক্ট সেন্টেন্স। তো নাউন যোনটো ফলোইং নাউন যোনটো হ'ব এৰ পিছফালে বা এনৰ পিছফালে, সেই নাউনটো সদায় কি হ'ব লাগিব? সিঙ্গুলার হ'ব লাগিব। ওকে, এতিয়া এ আৰু এনৰ মিনিংটো কি? তো a আৰু n ৰ meaning to hold to denote a noun which is not known to the speaker, listener, writer or reader, etc. a আৰু n আমি কেতিয়া ইউজ কৰো? Let's say মই যদি কওঁ give me a pen. Okay, তো এই সেন্টেন্সটোত মই যেতিয়া a টো ইউজ কৰিছো পেনৰ আগত, মই যাক ইন্ডিকেট কৰি কৈছো সেই মানুহজনে একচুয়ালি নাজানে যে মই কোনটো পাৰ্টিকুলাৰ পেনৰ কথা কৈছো। তো তেওঁ কি কৰিব? মোক যিকোনো এটা ৰেন্ডম পেন উঠাই মোক দি দিব। দ্যাট মিন্স কি এ আৰু এন যেতিয়া ইউজ কৰো তেতিয়া মই স্পেসিফিকলি কোনো এটা বস্তু পইণ্ট আউট কৰা নাই। ওকে, তো ইট ক্যান বি এনিথিং। আপোনাৰ পকেটত থকা পেনটো হ'ব পাৰে, দোকানত থকা পেনটো হ'ব পাৰে, বা এনে যিকোনো এটা ৰেন্ডম পেন হ'ব পাৰে, আপুনি আনি দিব পাৰে। মই আপোনাক স্পেসিফিকলি বা ডেফিনেটলি পইণ্ট আউট কৰি দিয়া নাই যে মোক সেইটো পাৰ্টিকুলাৰ পেনহে লাগিব। তো এ আৰু এনৰ সদায় ইউজটো মনত ৰাখিব যে এনেকুৱা এটা নাউনৰ আগত ইউজ কৰো যোনটো নাউনটো কি নহয়, হয়তো স্পিকাৰজনে নাজানে বা যাক কোৱা হৈছে তেওঁ নাজানে বা ৰাইটাৰ যোনে লিখি আছে তেওঁ এক্সেক্টলি নাজানে যে কোনটো হয়, তেতিয়াহে মই কি বুলি ক'ম? এ বা এন ইউজ কৰিম। ওকে, তো আমি দুটা বস্তু মনত ৰাখিব লাগিব ইয়াতে, এ আৰু এনৰ ইউজটো। প্ৰথম কথা হ'ল এ আৰু এন সিঙ্গুলাৰ কাউন্টেবল নাউনৰ আগত বহে, আৰু সেকেন্ডলি এ কি এক্সপ্ৰেস কৰে? ইট ডিনোটস a noun which is not known to the speaker, listener, writer or the reader. Okay, I hope বুজি পাইছে আপোনালোকে। নেক্সট আহো এতিয়া এনৰ ইউজটো। ওকে, অলৰেডি মই ক'লো আপোনালোকৰ এনৰ একচুৱেল সাউন্ডটো হ'ল এন, pronunciationটো হ'ল এন। ওকে, এতিয়া এনৰ সাউন্ড, এনৰ ইউজটো কেতিয়া হ'ব? তো ইয়াতে লিখিছো, খুব কেয়াৰফুলি আপোনালোকে মন দিব যে এন ইজ ইউজড বিফোৰ ভাৱেল সাউন্ডস। ওকে, n is used before vowel sounds. মই কিন্তু vowel বুলি কোৱা নাই, কি বুলি কৈছো আপোনালোকক? vowel sounds বুলি কৈছো। এটা এইটো জায়গাতে বহুতে মিস্টেক কৰি দিয়ে। ওকে, এটা আমি জেনাৰেলি এটা নোশন থাকে, আমাৰ এটা কনসেপ্ট থাকে যে vowel আছে, তাৰ আগত আমি কি বহাই দিম? n বহাই দিব লাগিব। এটা আমাৰ vowel কেইটা কি কি? a, e, i, o আৰু u, নহয় নে? These are the 5 types of vowel in our alphabet. আমাৰ 26 alphabetত এই পাঁচটা কি বুলি কোৱা হয়? vowel বুলি কোৱা হয়। আৰু ৰিমেইনিং যিকেইটা আছে একেটাৰ বাহিৰে ইহঁতক কি বুলি কোৱা হয়? কনসনেন্ট বুলি কয়। ওকে, এতিয়া এই vowel কেইটাৰ আগত আমি n বহাম নেকি? কি বুলি ক'লো? নো, অকল vowel বুলি কোৱা নাই, কাষত কি লিখা আছে? sounds লিখা আছে। That means when these vowels are used in a particular sentence, the sounds it produce must be a vowel sound.
ওকে বুজি পালে তাৰমানে এই ৱৰ্ডছ কেইটা এই এলফাবেট কেইটা যেতিয়া মই কোনো এটা ৱৰ্ডৰ আগত বহাম সেই ৱৰ্ডটোৰ প্ৰথম সাউন্ডটো কি হ'ব লাগিব ভাৱেলৰ সাউন্ড হ'ব লাগিব না কি ভাৱেল এলফাবেটটোক চাই মই এন বহাম ওকে এতিয়াতো আমি জানিব লাগিল হোৱাট আৰ ভাৱেল সাউন্ডছ হয়নে নহয় তো একচুয়ালি ইংলিশত 12 ভাৱেল সাউন্ড আছে তাৰমানে এই যে আপোনালোকে পাঁচটা ভাৱেল দেখা পাইছে এই পাঁচটা ভাৱেলে মিলি একচুয়ালি 12 সাউন্ডস প্ৰডিউস কৰে মই অলপ পিছত আপোনালোকক দেখাই আছো এই 12 সাউন্ডস কেটা কি হয় ওকে বাট ইমান 12 টা আপোনালোকে মনত ৰাখিব নালাগে মই আপোনালোকক শৰ্ট এটা টেকনিক শিকাই আছো এই পাঁচটা সাউন্ড অকল মনত ৰাখিব এই পাঁচটা সাউন্ডৰ পৰা আপোনালোকে গোটেই ভাৱেলৰ ইউজ কেটা শিকিব পাৰিব ওকে এটা এই পাঁচটা সাউন্ড কেটা কি হয় আৰু এই সাউন্ড কেটা মই ক'ব যাওতে আপোনালোকক হিন্দীত কম হিন্দীত এই কাৰণে কম বিকজ হিন্দীৰ যোন কেটা সাউন্ড আৰু ইংলিশৰ সাউন্ডৰ মাজৰ এক্স্যাক্টলি সিমিলাৰিটিজ নাই দো 90% সিমিলাৰিটিজ আছে তাৰমানে বহুতখিনি মিল আছে কিন্তু বাকি আমাৰ যিবিলাক ল্যাঙ্গুৱেজ আছে ইন্ডিয়ান ল্যাঙ্গুৱেজ তাৰ লগত বহুতখিনি সাউন্ড আমাৰ ইংলিশৰ নিমিলে গতিকে মই হিন্দীক এজ এ ৰেফাৰেন্স হিচাপে লম ওকে তো এতিয়া চাও আহকচোন এতিয়া ভাৱেলৰ সাউন্ড কেটা কি এতিয়া এই যে এই এলফাবেটটো ই যেতিয়া কোনো এটা সেন্টেন্সত বহিব তো ই সাউন্ড কৰিব ই কি সাউন্ড কৰিব ওকে বা এই সাউন্ড কৰিব এই অলৰেডি মই কলো আপোনালোকৰ এৰ সাউন্ডটো হল বা এই ওকে তাৰপিছত ই এলফাবেটটো এতিয়া ই এলফাবেটটোৰ ইটো হল তাৰ নাম হে it is not the sound it produces okay তো ইটো যেতিয়া কোনো এটা wordত ইউজ হ'ব তো তাৰ actual sound টো হল এ হিন্দীত এ ওকে তাৰপিছত আইৰ সাউন্ড টো হল ই আমাৰ হৰ্ষৰ নিচিনা অসমীয়াৰ হৰ্ষৰ নিচিনা ওৰ সাউন্ড টো হল উ বা ওকে আৰু ইউৰ সাউন্ড টো হল আ এই কেটা হল এই পাঁচটা হল আপোনালোকৰ ভাৱেল সাউন্ডস ঠিক আছে কি কি পালো এ ই উ বা এই কেটা ওকে এতিয়া ফৰ এন এক্সাম্পল আমি কেটামান এক্সাম্পল লইলো যেনেকে টো আপোনালোকে অকেজনেলি শুনা পাইছে টো জানে এতিয়া ইটো সাত ইটো যেতিয়া ই ডাবল জি ৱৰ্ডত ইউজ হয় ওকে ই ডাবল জি আমি কি বুলি মাতো আমি তো ইগ বুলি নামাতো আমি কি বুলি মাতো এগ বুলি মাতো তো ইয়াতে প্ৰথম সাউন্ডটো কি ওলাইছে এ ওলাইছে হয়নে তো এইটো হল ইয়াৰ একচুৱেল সাউন্ড তো ইয়াতে ভাৱেলটোৱে কি প্ৰডিউস কৰিছে তাৰ যোনটো একচুৱেল সাউন্ড এইকেটা যিকেটা মই লিখি দিছো সেই একচুৱেল সাউন্ড কেটা প্ৰডিউস কৰিছে তো যেতিয়া কোনো এটা ভাৱেলে তাৰ একচুৱেল সাউন্ড প্ৰডিউস কৰিব তেতিয়াহে আমি কি লিখিম তাৰ আগত এন লিখিম ওকে তো ভাৱেল থাকিলে নহব ভাৱেলৰ সাউন্ড প্ৰডিউস হ'ব লাগিব তেতিয়াহে আমি তাৰ আগত এন বহাব পাৰিম এন আৰ্টিকলটো ইউজ কৰিব পাৰিম এটা ভাৱেল সাউন্ড কেটা মই ইয়াতে পাঁচটা লিখি দিছো কিন্তু একচুয়ালি এই পাঁচটা নহয় ইয়াৰ উপৰিও আৰু কেটামান ভাৱেল সাউন্ড আছে মই অলপ পিছত দেখাই আছো ওকে এটা whereas on the other hand এ কেতিয়া ইউজ হ'ব এতিয়া ইয়াৰ অপোজিট এটা ভাৱেলৰ সাউন্ডৰ আগত কি লগাই দিলো আমি এন লগাই দিলো এটা ৰিমেইনিং কি থাকিল অফ কোৰ্স কনসনেন্ট থাকিল হয় না নহয় এটা কনসনেন্ট কি যেনেকে বি টু এটা কনসনেন্ট হল সি কনসনেন্ট ডি কনসনেন্ট এফ কনসনেন্ট জি কনসনেন্ট একেটা হল কনসনেন্ট ওকে আৰু বাকি যিমান কেটা ৰিমেইনিং এলফাবেটস আছে গোটে কেটা কনসনেন্ট ওকে এতিয়া বিৰ সাউন্ডটো কি বিৰ সাউন্ডটো হিন্দীত বৰ নিচিনা সিৰ সাউন্ডটো হিন্দীত চ বা কেতিয়াবা কৰ নিচিনা ডিৰ সাউন্ডটো হিন্দীত ডৰ নিচিনা নহয় নে এফৰ সাউন্ডটো ফ আৰু জিৰ সাউন্ডটো কেতিয়াবা গ হয় এন্ড সামটাইমস কি হয় ঘও হ'ব পাৰে তো দিজ আৰ দা কনসনেন্ট সাউন্ডস তো যেতিয়া কোনো এটা ৱৰ্ডৰ প্ৰথম সাউন্ডটো এই কেটাৰ নিচিনা হৈছে যদি কনসনেন্ট সাউন্ড হৈছে বা একেটা ৱৰ্ডৰ নিচিনা যদি হয় তেতিয়া আমি তাৰ আগত কি লগাম এ লগাম তো এন হ'ব ভাৱেল সাউন্ডৰ আগত আৰু এ হ'ব কনসনেন্ট সাউন্ডৰ আগত কনসনেন্ট মানে হল বাকি ৰিমেইনিং যিকেটা আপোনাৰ 21 টা এলফাবেট থাকিল হে 21 এলফাবেটে প্ৰডিউস কৰা ৰিমেইনিং যিকেটা সাউন্ড আছে হেকেটা কনসনেন্ট সাউন্ড বুলি কয় ওকে তো আমি এন আৰু এৰ ইউজটো শিকিলো যে কেতিয়া ইউজ কৰা হয় তো ইমান দিনে যে কনসেপ্ট এটা আছিল যে ভাৱেল থাকিলে আমি এন বহাই দিম নো একচুয়ালি ভাৱেল সাউন্ডছৰ আগত কি বহিব এন বহিব আৰু আমি ফাৰ্দাৰ আৰু ডিসকাস কৰিম যে অকল ভাৱেল থাকিলে এ কিয় নহয় এন কিয় নহয় বা অকল কনসনেন্ট থাকিলে
এ কিয় নহয়, কনসনেন্টৰ আগতো কি বহিব পাৰে, এন বহিব পাৰে, এইটো মই ফাৰ্দাৰ আপোনালোকৰ এইটো ভিডিঅ'তে ডিসকাস কৰিম। ওকে, এতিয়া এই মাত্ৰ যে কলো মই 12 ভাৱেল সাউন্ডস, এতিয়া আহকচোন এই ভাৱেল সাউন্ডস কেইটা চাওঁ। ওকে, এইখিনি আপোনালোকে বোৰ্ডত ইয়াতে দেখা পাইছে স্ক্ৰিনত, এই সাউন্ড কেইটা এইটো 12 সাউন্ডস। ওকে, তাৰমানে এই যে পাঁচটা ভাৱেলে মিলি একচুয়ালি কিমান সাউন্ড প্ৰডিউস কৰে, 12 সাউন্ড প্ৰডিউস কৰে। এই সাউন্ডস কেইটা মই ইয়াতে আপোনালোকক পইণ্ট আউট কৰি দিছো, যদি আপোনালোকে বিচাৰে এইখিনি আপোনালোকে স্ক্ৰিনশ্বট লৈ থব পাৰে আৰু ৰেফাৰেন্সৰ কাৰণে ঘৰত পঢ়িব পাৰে, নিজে পঢ়ি চাব, একদম ইজিলি বুজি পাব। ওকে, ফাৰ্ষ্ট এটা দুটা মই অলপ এক্সপ্লেইন কৰি দিছো। আইটোৰ এইটো চাব অকমান আইৰ নিচিনা দেখা পাইছে, কিন্তু ইয়াৰ একচুৱেল সাউন্ডটো হ'ল, এই সাউন্ডটো একচুৱেলি ই। ওকে, ফৰ এক্সাম্পল যেনেকে মিটাৰ, মিটাৰ কওঁতে আমি মিটাৰ ই সাউন্ড প্ৰডিউস কৰিছো নাই, তো সেই ইটো হ'ল এটা ভাৱেল সাউন্ড, তো ই ইজ আ ভাৱেল সাউন্ড। দেন আগেইন আৰু এটা চাব ভাৱেল সাউন্ড, এইটো হ'ল আগেইন ই, কিন্তু এই ইটো শৰ্ট, আগৰ ইটো কি আছিলে লং, এইটো বড়ি ই বুলি কয় হিন্দীত, যাক আমি দীৰ্ঘই বুলি কওঁ অসমীয়াত, আৰু হৰ্ষই বুলি কওঁ ন, হৰ্ষই হলে ছোটি ই হিন্দীত, তো ছোটি ই হলে শৰ্ট হ'ব সাউন্ডটো ই, ই এইটো। তো ই হলে যেনেকে ফৰ এক্সাম্পল মিঠাই। ওকে, তো মিঠাইটো এটা হিন্দী ৱৰ্ড হয়, তো মিঠাইটোত মই ইটো কেনেকে ইউজ কৰিছো, মিঠাই শৰ্ট। ওকে, কিন্তু ইয়াৰ আগত যেতিয়া আপোনালোকে মিটাৰ ৱৰ্ডটো চাইছে, মিটাৰ মিটাৰ মিটো অলপ দীঘল হৈছে, অলপ ষ্ট্ৰেছড হৈছে, তো প্ৰথম ইটো হ'ল অকমান লং সাউন্ড আৰু সেকেন্ড ইটো হ'ল অকমান শৰ্ট সাউন্ড। তো এনেকে বহুত কেইটা সাউন্ড আছে, যেনেকে এইটো হ'ল এ, এইটো হ'ল এই সাউন্ড। ওকে, দুটা সাউন্ড ইয়াতে লগ লাগি আছে আমাৰ হিন্দীৰ এ আৰু অহ, তো এ আৰু অহ মিলি এই সাউন্ড হৈছে। দেন এইটো চাব আপোনালোকৰ আহ, এইটো হৈছে আহ, এইটো অহ। ওকে, নেক্সট এইটো হ'ব অ, তাৰপিছত এই সাউন্ডটো কোৱা হয় উ, এইটো সাউন্ড হ'ল উ, অকমান দীঘল সাউন্ডটো। ওকে, লং সাউন্ড। আৰু এইটো হ'ব অহ, এইটো আকৌ সোৱা সাউন্ড বুলি কোৱা হয় আমাৰ ইংলিছত, সোৱা সাউন্ড। সোৱা সাউন্ড মানে হ'ল যেতিয়া আমি কোনো এটা ৱৰ্ড প্ৰনাউন্স কৰিবৰ কাৰণে এয়াৰটো যেতিয়া মুখৰ ভিতৰৰ পৰা আমি পুশ কৰো। ওকে, তো এই সাউন্ডটো একচুয়ালি যদি মাতিব যাওঁ আমি কেনেকে মাতিব লাগে, সোৱা সাউন্ডটো হ'ব আপোনাৰ অহ, অহ, মুখটো আপোনাৰ মেল খাই যাব আৰু ভিতৰৰ পৰা কি হ'ব, এয়াৰটো পুশ কৰিব আগৰ ফালে, সেইটোক সোৱা সাউন্ড বুলি কোৱা হয়। আৰু এই লাষ্ট সাউন্ডটো হ'ল, এইটো হ'ল এই। ওকে, এই ফৰ এক্সাম্পল যেনেকে ইয়াতে এটা ৱৰ্ড দিছো, যেনেকে এজ ইন মে বুলি যোনটো হিন্দীত ৱৰ্ড আছে, মে এই মে এইটো। ওকে, তো এইকেইটা হ'ল আপোনাৰ 12 ভাৱেল সাউন্ডস। তো এই ভাৱেল সাউন্ডস কেইটা যেতিয়াই কোনো সেন্টেন্সৰ আগত আহিব, তেতিয়া আমি কি লিখিম, এন আৰ্টিকল ইউজ কৰিম। ওকে, আৰু যদি কনসনেন্ট সাউন্ড হৈ যায়, তেতিয়া আমাৰ কি হ'ব, এ আৰ্টিকল ইউজ হ'ব। ওকে, আই হোপ আপোনালোকে সাউন্ডৰ কনসেপ্টটো এতিয়া ক্লিয়াৰ হৈছে। ওকে, এতিয়া আহক আমি এইটো বস্তু চাওঁ যে কেতিয়া কেতিয়া এন ইউজ হ'ব আৰু কেতিয়া এ ইউজ হ'ব। ওকে, তো ফাৰ্ষ্ট আমি চাওঁ বলক, N is used before H if its pronunciation is that of a vowel, of a vowel. Clear? তো N to ketia use hobo kuntu consonantor agot, H consonantor agot, jodi he yar sound to kar nisna hoise, A vowel to nisna hoise. Ita A vowel to sound ami ki palu, palu ba ki palu, এই পালো। ওকে, তো কোনো এটা ওয়ার্ডৰ ফার্স্ট সাউন্ডটো যদি এই দুটা হয়, ওকে, বা এই যদি হয়, তেতিয়া হলে আমি তাৰ আগত কি লগাম, এন লগাম। আৰু স্পেশালি কোনটো ওয়ার্ডৰ আগত, এইচ কনসনেন্টৰ আগত, এইচ এলফাবেটৰ আগত, একচুয়ালি ওয়ার্ড নহয় এলফাবেট। ওকে, এটা যেনেকে ফৰ এক্সাম্পল চাওচোন, ওকে, অনাৰ। এতিয়া অনাৰটো আমি কেনেকে মাতিছো, অনাৰ ও সাউন্ড হৈছে। ওকে, তো আমি কি লিখিম, এন অনাৰ। তো আপোনালোকে প্ৰায় শুনিব মানুহবিলাকে কোৱা, ইটছ এন অনাৰ টু বি প্ৰেজেন্ট ইন দ্য মিটিং। ওকে, তো ইটছ এন অনাৰ বুলি কোৱা হয়। এতিয়া অনাৰ বুলি কিয় কলো, বিকজ ইয়াতে এইচটো চাইলেণ্ট হৈ আছে। এইচৰ একচুৱেল যোনটো সাউন্ড হয়, ইটছ এ কনসনেন্ট, এণ্ড when it is used in a sound, its original sound is হ। ফৰ এক্সাম্পল হাউচ, হেণ্ড, তো হ সাউন্ড হৈছে। বাট ইয়াতে আপোনালোকে যদি মন দিয়ে, এই সেন্টেন্সটোত, এই ওয়ার্ডটোত এইচৰ সাউন্ডটো একচুয়ালি কি হৈছে, হৈছে। ওকে, তো দ্যাট ইজ ওয়াই আমি কি লগাম ইয়াৰ আগত, এন লগাম। ফৰ এক্সাম্পল নেক্সট আৰু যদি আমি ওয়ার্ড চাওঁ, যেনেকে
আৱাৰ ওকে এতিয়া আৱাৰৰ আগতো কি হৈছে আৱাৰ 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 হয়নে হাৱাৰ বুলিতো আমি নকওঁ কি বুলি কৈছো আৱাৰ বুলি কৈছো তো ইয়াতেও এন হ'ব ওকে যেনেকে ফৰ এক্সাম্পল আৰু এটা চাওঁ honest okay তো he is an honest man clear তো ইয়াতেও কি হৈছে সাউন্ড টো হৈছে সেইকাৰণে এই কেইটাও যদিও স্টার্ট হৈছে কিহেদি h কনসনেন্ট দি বাট ইহঁতৰ প্ৰথম সাউন্ড টো কি হৈছে হৈছে okay তো that is why ইহঁতৰ আগত আমি কি লগাম an article লগাম okay next n is used in front of an abbreviation খুবই ইম্পর্টেন্ট মন দিব এটো প্রায় এক্সামস বিলাকত আহি থাকে যে এ কেতিয়া ইউজ হয় এব্রিভিয়েশনৰ আগত ইউজ হ'ব এতিয়া এব্রিভিয়েশন মানে কি যেতিয়া কোনো এটা নাম বা কোনো এটা ওয়ার্ড আমি তাৰ ইনিশিয়াল কেটা লৈ আমি তাক কি কৰো শর্ট কৰি দিও তাকে এব্রিভিয়েশন বুলি কয় ওকে যেনেকে ফৰ এক্সাম্পল মাস্টাৰ অফ আৰ্টস আমি কি বুলি কওঁ এমএ নহয় নে এমএ বুলি কওঁ তাৰ পিছত ন্যাশনাল ক্যাডেট কর্পস আমি কি বুলি কওঁ এনসিসি okay so these are the abbreviations okay তো আমি ইনিশিয়াল লেটার্স কেটা লৈছো কোনো এটা ওয়ার্ডত আৰু তাক আমি কি কৰিছো শর্ট কৰি দিছো তো এই abbreviations বিলাকৰ আগত অলৱেজ কি ইউজ হ'ব n ইউজ হ'ব এতিয়া n কিয় ইউজ হয় আপোনালোকে নিজে ক'ব পাৰিব এতিয়া ইহঁতৰ আগত n কিয় ইউজ হৈছে তো অকমান কেয়াৰফুলি যদি চাই ma টো যেতিয়া প্ৰনাউন্স কৰিছে তেতিয়া প্ৰথম সাউন্ডটো কি ওলাইছে আপোনালোকৰ a ওলাইছে নে নাই ma a মাতিছো এতিয়া এম আছে এমৰ একচুয়াল সাউন্ডটো হল ইটস আ কনসোনেন্ট ইয়াৰ সাউন্ডটো হল কি ম তো ইয়াক আমি মাতিব লাগিছিল কি ম এ বুলি মাতিব লাগিছিল নহয় নে কিন্তু আমি কি বুলি মাতিছো এম এ বুলি মাতিছো তো এম এ মাতিব যাওতে আমাৰ ফাৰ্স্ট যোনটো সাউন্ড মুখৰ পৰা ওলাইছে এটো কি ওলাইছে এ ওলাইছে এন্ড দ্যাট ইজ ওয়াই আমি কি লগাম এন লগাম আৰু এ ওলোৱাটো এটো কি হয় ভাৱেল সাউন্ড আমি অলৰেডি ষ্টাডি কৰিলো তো ভাৱেল সাউন্ডৰ আগত অফ কোৰ্স কি বহিব n বহিব নেক্সট যদি আমি এনসিসি টো চাও अगेन এনসিসি টো মাতিব যাওতে আমাৰ কি হৈছে এ সাউন্ড ওলাইছে এ তো এই কাৰণে এনসিসি ৰ আগতো কি হ'ব n হ'ব মাই ব্ৰাদাৰ ইজ এন এনসিসি ক্যাডেট ওকে বুজি পালে এতিয়া তো এই এব্রিভিয়েশনস বিলাকৰ আগত আকৌ কেয়াৰফুল হ'ব দে এব্রিভিয়েশনস হলে যে তাৰ আগত n বহিব তেনেকুৱাও নহয় এব্রিভিয়েশনৰ ফাৰ্স্ট যোনটো এলফাবেট হে এলফাবেটটো সাউন্ডটো কি হ'ব লাগিব ভাৱেল হ'ব লাগিব এতিয়া যদি মই এইটো ওয়াৰ্ডৰ আগত যদি আপোনাক আৰ্টিকল বহাব দিও কি বহাব এটো কি হয় বিএ হয় নহয় নে এটা বিএ টো যেতিয়া মাতিছো ইয়াতে তো কোনো ভাৱেলৰ সাউন্ড ওলোৱা নাই ইয়াতে মই কি বুলি মাতিছো ব বুলি মাতিছো হয় নহয় বি সাউন্ড ওলাইছে এটা ব টো কি হয় আমি ভাৱেল সাউন্ডস কেটাৰ ভিতৰত ব সাউন্ডটো পাইছো নেকি অফ কোৰ্স পোৱা নাই দ্যাট মিন্স ব টো এটা কনসোনেন্ট দ্যাট ইজ ওয়াই বি এৰ আগত আকৌ কি বহিব n নবহে সৰি n নবহে বি এৰ আগত আপোনালোকৰ বহিব a ওকে বুজি পালে তো অকল এব্রিভিয়েশন হলেই নহব এব্রিভিয়েশনৰ ফাৰ্স্ট লেটাৰটো কি হ'ব লাগিব সাউন্ডটো ভাৱেল সাউন্ড হ'ব লাগিব তো আমি অকল যদি এটো মনত ৰাখো যে এব্রিভিয়েশনস বিলাকৰ আগতে n বহিব দ্যাট ইজ নট দ্য কেস আপোনালোকৰ মিস্টেক হৈ যাব পাৰে কেতিয়াবা অলপমান ট্ৰিকি কোৱেশ্চন দি আপোনালোকক এব্রিভিয়েশন দিব কিন্তু তাৰ আগত a n ইউজ নহবও পাৰে আমি তেতিয়া হে সাউন্ডটো চাম আমি সাউন্ডটো নোটিস কৰিম ওকে বুজি পাইছে সাগে আৰু ফাৰ্দাৰ ভিডিওটোত আৰু এটা বস্তু আপোনালোকে পাব যে বিফোৰ abbreviation we not only use n or a but there is other article that is also used before abbreviation আৰু article আছে আৰু article কি আছে কি বাকি থাকিল a আৰু n ৰ বাহিৰে the বা the এই the বা the টো abbreviation ৰ আগত ইউজ হয় কিন্তু কেতিয়া ইউজ হয় তো ভিডিওটো কন্টিনিউ কৰি থাকক আপোনালোকে okay next now a to ketia use hobo a is used before a word that starts with a consonant to ami n to porhilu okay a to ki hobo etia n to jodi vowel sound or agot use hoy a to kar agot use hobo before consonant sound eta consonant sound ami ki palu jene ke b consonant sound hoy okay sabisot ch consonant sound hoy কস কনসোনেন্ট সাউন্ড হয় দ্যাট মিন্স এই যে 12 সাউন্ডস কেটা আমি পঢ়িলো আৰু এই ভাৱেলৰ যে মই প্ৰথম পাঁচটা সাউন্ড আপোনালোকক মনত ৰাখিব দিছো একচুয়ালি এই পাঁচটা সাউন্ডৰ পৰা এই 12 সাউন্ডটো হৈছে তো হেকেটাক যদি মই বাদ দিও এক্সক্লুড কৰি দিও যিখিনি ৰিমেইনিং সাউন্ড থাকিলে কনসোনেন্টৰ হেখিনিয়ে হল কনসোনেন্ট সাউন্ড তো যেতিয়াই কোনো এটা
ৱৰ্ডে তাৰ প্ৰথম এলফাবেটটো কনসনেন্ট সাউন্ড প্ৰডিউস কৰিব তেতিয়া আমি কি লিখিম এ লিখিম ফৰ এক্সাম্পল যেনেকে a bat okay a towel okay a table a mango আৰু a house okay ইয়াতে চাব হাউসৰ সাউন্ডটো কি হৈছে h হৈছে হ her h or যোনটো actual sound consonant যোনটো sound হ হৈছে that is why ইয়াতে আমি কি লগালো h লগালো কিন্তু অলপ আগতে আমি কি পাই উঠিছিলো যে যদি h টো অ সাউন্ড হয় অ ভাৱেলৰ নিচিনা তেতিয়া কি হৈ যাব n হৈ যাব কিন্তু ইয়াতে যেহেতু হাউস হৈছে হ সাউন্ড হৈছে আমি কি লগাম a লগাম next a is used before you if it sounds like y okay বিৰাট কেয়ারফুলি মন দিব এটুত বহুতৰ কনফিউজন থাকে ডাউট থাকে আজি আপোনালোকে ক্লিয়াৰ কৰি লওক এটো ভিডিওতে ওকে তো চাব কেতিয়াবা ইউ এলফাবেটটো কোনোবা এটা ওয়াৰ্ডৰ আগত বহি আছে তো ইউ টু কি হয় ভাৱেল হয় নহয় নে এতিয়া ইউৰ একচুয়াল সাউন্ডটো মই কি বুলি কৈছিলো আ বুলি কৈছিলো এতিয়া এই সাউন্ডটো কেনেকে মনত ৰাখিব আপোনালোকে এটা ওয়াৰ্ড মনত ৰাখিলে হল আমব্ৰেলা okay এতিয়া umbrella word to যেতিয়া মই সাউন্ড কৰিছো তেতিয়া মোৰ মুখৰ পৰা ইউৰ সাউন্ডটো কি ওলাইছে আ ওলাইছে umbrella umbrella আ সাউন্ড ওলাইছে নহয় নে that means কি ইউৰ actual সাউন্ডটো ইয়াতে প্ৰডিউস হৈছে আ তো গতিকে umbrella ৰ আগত কি লগাম n লগাম অফ কোর্স কাৰণ ভাৱেল সাউন্ডটো প্ৰডিউস হৈছে নহয় নে কিন্তু ইয়াতে কি লিখিছো চাব যে ইউৰ আগত কি ইউজ হ'ব পাৰে এ ইউজ হ'ব পাৰে যদি ইয়াৰ সাউন্ডটো কি হয় য় সাউন্ড হয় ওকে ইয়াতে এই যোনটো আপোনালোকে দেখা পাইছে এটো একচুয়ালি ইউৰ সাউন্ড sometimes it can also sound য় এটো হল ইয়াৰ সাউন্ডটো ডিকশনাৰি যদি আপোনালোকে খুলি চাই তেতিয়া হলে কিছুমান ওয়াৰ্ডৰ সাউন্ডটো যদি চাই কাখত লিখা থাকে এইটো সাউন্ড পাব ওকে যেনেকে ফৰ এক্সাম্পল কেইটামান এক্সাম্পল দিছো আপোনালোকক ইউনিভাৰ্সিটি ওকে ইউনিভাৰ্সিটি তাৰপিছত union okay তাৰপিছত universe clear আৰু এটা word আছে ইয়াতে মই ইনক্লুড কৰা নাই এটো হল ই ইটো তো ভাৱেল হয় এতিয়া sometimes you কিহৰ নিচিনা সাউন্ড কৰে য় সাউন্ড কৰে যেনেকে এই ওয়ার্ডটো ইউৰোপিয়ান ওয়ার্ডটো ওকে এতিয়া এই গুটেই কেটা ওয়ার্ড যদি চাই আপোনালোকে ইয়াতে সব ওয়ার্ড কিন্তু কিহেদি স্টার্ট হৈছে ভাৱেলি দি স্টার্ট হৈছে বাট ইহঁতৰ প্ৰথম সাউন্ডটো কিন্তু ভাৱেলৰ নিচিনা হোৱা নাই বা ই বা এ বা উ এইকেইটা সাউন্ড হোৱা নাই কি সাউন্ড ওলাইছে ইয়াতে এইকেইটা সাউন্ড ওলাইছে য় ইউনিভাৰ্সিটি এতিয়া এই ওয়াৰ্ড কেইটা যদি আপুনি ডিকশনাৰিত চাই তেতিয়া হলে তাতে আপোনালোকে সাউন্ডৰ নোটেশনটো এনেকে পাব আৰম্ভণিত ওকে এতিয়া ইয়াৰ মিনিংটো কি ইয়াৰ মিনিংটো হল আমাৰ হিন্দীৰ য় তো এই গুটেই কেইটা ওয়াৰ্ডৰ প্ৰথম সাউন্ডটো য় হয় ওকে তো ইয়াৰ টু কি হয় এতিয়া ভাৱেল সাউন্ড হয় নেকি ভাৱেলত পাইছিলো নেকি আমি নো অফ কোর্স নহয় ইয়াৰ সাউন্ডটো ভাৱেল নহয় ইটস আ কনসনেন্ট সাউন্ড দ্যাট ইজ ওয়াই ইহঁতৰ আগত আকৌ কি বহিব এ বহিব ওকে ফৰ এক্সাম্পল মই যদি ক'ব লাগে আই এম আ ষ্টুডেন্ট অফ আ ইউনিভাৰ্সিটি আই এম আ প্ৰেসিডেন্ট অফ আ ইউনিয়ন হি ইজ আ ইউৰোপিয়ান ম্যান ওকে এনেকে বুলি কম আ ইউৰোপিয়ান ম্যান তো ইয়াতেও এ ওকে ইউনিভাৰ্সৰ আগতো কি হ'ব এ হ'ব বিকজ ইউনিভাৰ্স ওয়াৰ্ডটো তো আমি য় সাউন্ড কৰিছো ওকে তো এ টু কাৰ আগত বহিব পাৰে sometimes before the word which begins with a vowel but তেওঁলোকৰ সাউন্ডটো কি প্ৰডিউস হৈছে কনসনেন্ট তো কনসনেন্ট সাউন্ড যদি ভাৱেলে প্ৰডিউস কৰি আছে তাৰ আগত আমি এ লিখিম okay বুজি পালে এতিয়া কনফিউজন টু ক্লিয়াৰ হল ডাউট টু ক্লিয়াৰ হল তো whenever you see a vowel a word that starts with a vowel always look careful to the sounds it produces আৰু সাউন্ড তো যেতিয়া আপোনালোকে কেয়ারফুলি চাব তেতিয়াই গম পাব যে whether I should use an or a okay নেক্সট আহক চাও এতিয়া আমি তো গম পালো যে কোনটো সাউন্ডৰ আগত এ বহিব কোনটো সাউন্ডৰ আগত এন বহিব নহয় নে এতিয়া সেন্টেন্স এটাত এ আৰু এন কেতিয়া কেতিয়া ইউজ হয় আহক আমি ইহঁতৰ ইউজ কেটা চাই লওঁ পটককে ওকে তো ফার্স্ট ইউজ টু হল কি যে when one noun stands for its entire class or group we use a or n before it according to the sound তো মনত ৰাখিব যেতিয়াই কোনো এটা নাউন
তাৰ গোটেই জাতিটোক বা ক্লাছ বা গ্ৰুপটোক ৰিপ্ৰেজেন্ট কৰি আছে, তেতিয়া আমি সেই নাউনটোৰ আগত আমি কি বহাম? এ বহাম। ওকে, বা এন বহাম একৰ্ডিং টু চাউণ্ড। যদি কনসনেন্ট সাউন্ড হয় আমি এ লিখিম, যদি ভাৱেল সাউন্ড হয় আমি এন লিখিম। ওকে, ফৰ এক্সাম্পল চাব, a dog is a faithful animal, ইয়াতে ডগৰ আগত কি লিখিছো? এ লিখিছো। It doesn't mean যে ইয়াতে মই I am talking about only one dog, এটা ডগ হে ফেইথফুল হয়। No, here I am talking about a dog বুলিও যদিও কৈছো, I am actually referring to the all dogs, all the community of the dogs বা all the groups of the dog, ডগৰ গোটেই গ্ৰুপটোৰ কথা কৈছো, যে ডগৰ গোটেই গ্ৰুপটোৱে কি হয়? ফেইথফুল হয়। Okay, similarly next sentence to jodi sai, a tiger is a ferocious animal, to yate eta tiger ferocious animal boli koa noy, all tigers are ferocious animal. That means yate a tiger to ki korise, tar entire race ba tar class to represent kori ase, and that is why it begins with age. Okay, etia এনেকুৱা সেন্টেন্সত আকৌ sometimes the use হয়। এতিয়া the to হল actually most preferable one in that case। তো কিন্তু কেতিয়াবা আপোনালোকে কোৱেশ্চনত আকৌ এনেকুৱা সেন্টেন্সও পাব য'ত এও ইউজ হৈছে। তো এ এণ্ড দা both are possible in this scenario। Okay, next point to চাও আমি, when a proper noun used as a common noun, যেতিয়া আমি proper noun এটা কোনো এটা সেন্টেন্সত suppose common noun হিচাপে ইউজ কৰিলো, এতিয়া আপোনালোকে তো জানিব লাগিব proper noun কি, common noun কি। ওকে, proper noun মানে হল যেতিয়া আমি এটা গ্ৰুপৰ পৰা এটা ইন্ডিভিজুৱেলক সেপাৰেট কৰিব কাৰণে যোনটো নাম দিও হেতু কি হ'ব? proper noun হ'ব। ওকে, যেনেকে লেটস সে বহুত কেইজন কি আছে? মানুহ আছে, তাৰ ভিতৰত মই ইন্ডিভিজুৱেলি এটা এটা চিনি পাবৰ কাৰণে আমি কি কৰিছো? নিজৰ নিজৰ নাম দি লৈছো নাই? এতিয়া মোৰ এটা নাম আছে, আপোনাৰ নাম আছে, আপোনাৰ ফ্ৰেণ্ডছৰ নাম আছে, আপোনাৰ ঘৰত থকা বেলেগ মানুহৰ নাম আছে, আৰু এই নামটোৱে কি কৰিছে? আপোনাক এটা ইউনিক আইডেন্টিটি দিছে। তো যোনটো নামে আপোনাৰ ইউনিক হয়, যোনটো নামে ইউনিক হয় আৰু আপোনাক ইউনিক আইডেন্টিটি দিয়ে, তাকে কি বুলি কওঁ আমি? প্ৰপাৰ নাউন বুলি কওঁ। আৰু কমন নাউনটো কি হয়? কমন নাউনটো হল যে মোৰ ক্যাৰেক্টাৰিষ্টিক্সটো মই বাকি এটা গ্ৰুপৰ লগত বা আৰু কেইটামানৰ লগত শ্বেয়াৰ কৰো, তেতিয়া এই গ্ৰুপটোক যোনটো নাম দিম হেতুৱে কি হ'ব? কমন নাউন হ'ব। যেনেকে বয়, গাৰ্ল, মেন, উইমেন, ঠিক আছে। যেনেকে পেন, পেনটো এটা কি হয়? ইটস নট আ প্ৰপাৰ নাউন, ইটস আ কমন নাউন, বিকজ এইটোৰ নাম অকল পেন নহয়, দেৰ আৰ other pen in the shops which are called pen, হয়নে? আপোনাৰ তাতে থকাটো পেন হয়, বেলেগৰ তাতে থকাটো পেন হয়। কিন্তু এই পেনটোৰ যদি এটা ইন্ডিভিজুৱেল নাম আছে, ব্ৰ্যান্ড এটা আছে বা কোম্পানীটোৰ নামটো, সেই কোম্পানীটোৰ নামটো হ'ব কি? প্ৰপাৰ নাউন। ওকে, এতিয়া বুজি পাইছে চাগে আপোনালোকে প্ৰপাৰ নাউন আৰু কমন নাউন কি। তো এতিয়া কেছটো হ'ল যে প্ৰপাৰ নাউন এটাক যেতিয়া মই কোনো এটা সেন্টেন্সত ইউজ কৰিব গৈছো, কিন্তু ইউজ কেনেকৈ কৰিছো? কমন নাউন হিচাপে ইউজ কৰিছো। ওকে, যেনেকে কেতিয়াবা আপোনালোকে কয় নেকি হি ইজ অনিল কাপুৰ বুলি, এনেকে কয় নেকি? অফকোৰ্স কেতিয়াও নকয়, কাৰণ অনিল কাপুৰ প্ৰপাৰ নাউনটোৰ আগত কেতিয়াও এ বা এন আৰ্টিকল ইউজে নহয়। কিন্তু ইউজ কৰিব পাৰিম, কেতিয়া ইউজ কৰিব পাৰিম? যদি মই কোনো এজন মানুহক ইণ্ডিকেট কৰিছো যাৰ ক্যাৰেক্টাৰিষ্টিক্স অনিল কাপুৰৰ লগত সিমিলাৰ মিলে। ওকে, এতিয়া লেটস সে এটা এক্সাম্পল লওঁ আমি, সাপোজ আমাৰ এটা ফুটবল টিম আছে। ওকে, আৰু সেই ফুটবল টিমত এজন ল'ৰাই খুব ভাল ফুটবল খেলে, লাইক ৰনাল্ডো। ওকে, তো মই তাক ৰেফাৰ কৰো যে হি ইজ দ্য ৰনাল্ডো অফ আৱাৰ টিম। ওকে, তাৰ মানে এতিয়া ৰনাল্ডোটো কি হয়? প্ৰপাৰ নাউন নে কমন নাউন? এজনে মানুহৰ নাম হয় নে নহয়? ক্ৰিষ্টিয়ানো ৰনাল্ডো এজন মানুহৰ নাম, গতিকে ইটস আ প্ৰপাৰ নাউন। কিন্তু মই এই ল'ৰাটোক কওঁতে কি বুলি কলো? হি ইজ নট আ বয়, হি ইজ নট আ গাৰ্ল, হি ইজ নট এ ষ্টুডেন্টছ বুলি কোৱা নাই, মই কি বুলি কৈছো? হি ইজ আ ৰনাল্ডো। তো ইয়াতে ৰনাল্ডো ৱৰ্ডটো এজ এ মই কমন নাউন হিচাপে ইউজ কৰিছো। সো ইন দ্যাট সিনাৰিও মই কি ইউজ কৰিম? এ ইউজ কৰিম। ওকে, যেনেকে এইটো এক্সাম্পলত চাব, হি ইজ আ শেক্সপিয়াৰ অফ ইণ্ডিয়া। That means মই ইয়াতে যোনজন মানুহৰ কথা কৈছো, he has the same characteristics, same quality like that of the greatest dramatist Shakespeare. Shakespeareৰ লগত same হয়। That is why মই কি ইউজ কৰিছো ইয়াতে? Shakespeare proper nounটোৰ আগত এ ইউজ কৰিছো। আৰু এটা এক্সাম্পল আছে, কাশ্মীৰ ইজ আ সুইজাৰলেণ্ড অফ ইণ্ডিয়া। ওকে, এটা কাশ্মীৰটো প্ৰপাৰ নাউন, সুইজাৰলেণ্ডটো এটা প্ৰপাৰ নাউন। এতিয়া সুইজাৰলেণ্ডৰ আগত ইয়াতে কি ইউজ হৈ আছে? এ ইউজ হৈ আছে। এতিয়া why এ ইউজ কিয় কৰিছো? বিকজ ইয়াতে মই কাশ্মীৰৰ ক্যাৰেক্টাৰিষ্টিক্সটো কাৰ লগত কম্পেয়াৰ কৰিছো? সুইজাৰলেণ্ডৰ লগত। দ্যাট মিন্স কাশ্মীৰ shares the same scenic beauty as that of
Switzerland. So that is why মই কি বুলি কলো Kashmir is a Switzerland of India. Indiaৰ Switzerland হয়. That means কাশ্মীৰক মই ছুইজাৰলেণ্ডৰ লগত ইয়াতে কম্পেয়াৰ কৰিছো. তাৰমানে ছুইজাৰলেণ্ড ৱৰ্ডটো প্ৰপাৰ নাউন হয়, বাট ইয়াতে মই ইউজ কৰিছো এজ এ কমন নাউন হিচাপে. তো যেতিয়া প্ৰপাৰ নাউন এটা এজ এ কমন নাউন হিচাপে ইউজ হ'ব এটা সেন্টেন্সত, তাৰ আগত একৰ্ডিং টু সাউন্ড এ বা এন ইউজ হ'ব. ইয়াতে যিকেইটা ৱৰ্ড ইউজ কৰিছো গোটেইকেইটা স সাউন্ড হৈছে, দ্যাট ইজ ৱাই ইয়াতে এ আছে. কৰবাত যদি ভাৱেল সাউন্ড প্ৰডিউচ হয় তেতিয়া আপোনালোকে আকৌ এন লগাব. Okay, next use to sound. Next use to whole, when there is an adjective before a noun, a or an is used. Very important aru etu exam perspective ot khube dorkar hoy. Okay, jetia kuno eta noun or agot ki bohi ase, adjective bohi ase. Eta adjective ki hoy, adjective whole hey bilak word jun bilak word e kuno eta noun or quality to describe kore. Okay, মনত ৰাখিব এডজেক্টিভ কি হয়. সাপোজ মই কোনো এজন মানুহৰ কথা কৈছো, লেটস সে অভিষেক. ওকে, তো এটা অভিষেক মানুহটো কি হয়, তাৰ কোৱালিটিটো কি হয়. হি ইজ এ গুড, হি ইজ এ অনেষ্ট পাৰ্সন, হি ইজ এ বেড পাৰ্সন, হি ইজ এ ডিসঅনেষ্ট পাৰ্সন, হোৱাট এভাৰ. তো যোনকেইটা ৱৰ্ড মই ইউজ কৰিম সেই পাৰ্টিকুলাৰ মানুহটোক ডিসক্ৰাইব কৰিবৰ কাৰণে, সেই ৱৰ্ডছ কেইটাই হৈ যাব আপোনাৰ কি এডজেক্টিভ. এতিয়া ইয়াতে কণ্ডিশ্যনটো কি বুলি ক'লে যে সাপোজ কোনো এটা সেন্টেন্সত নাউন আছে. ওকে, এটা নাউনটোৰ আগত যদি এডজেক্টিভ বহি আছে, তেতিয়া সেই এডজেক্টিভটোৰ আগত মই কি বহাব লাগিব, এ বা এন বহাব লাগিব একৰ্ডিং টু সাউন্ড. ওকে, এটা ফৰ এক্সাম্পল কেইটা চালে আপোনালোকে গম পাব. হি ইজ এ গুড বয়. ওকে, ইয়াতে বয়টো কি হ'ল নাউন, তাৰ আগত কি বহি আছে গুড. এতিয়া গুডটো হৈ যাব কি এডজেক্টিভ, এণ্ড দ্যাট ইজ ৱাই তাৰ আগত কি বহাইছো এ. এতিয়া এ কিয় বহালো, বিকজ ইয়াতে জি সাউন্ড হৈছে কনসনেন্ট, দ্যাট ইজ ৱাই. সেকেন্ড এক্সাম্পলটো চাব, শি ইজ এন অনেষ্ট গাৰ্ল. ইয়াতে গাৰ্লটো নাউন, অনেষ্টটো কি হয় এডজেক্টিভ, গাৰ্লটোক ডেছক্ৰাইব কৰি আছে, আৰু ইয়াতে কি বহাইছো আৰ্টিকল এন. এন কিয় বহালো, বিকজ ইয়াতে এইচ টো এ সাউন্ড হৈছে, অলপ আগতে আমি ষ্টাডি কৰি আহিলো. তো এডজেক্টিভ যেতিয়াই ইউজ কৰিব while speaking or writing, ওকে, both cases বিৰাট কেয়াৰফুল হ'ব. আমি কেতিয়াবা ভুল কৰি দিওঁ, ইয়াতে এডজেক্টিভস ইউজ নকৰো, বাট দ্যাটস এ ইনকাৰেক্ট ইংলিছ. ওকে, তো যেতিয়াই আপোনালোকে কোনো এটা সেন্টেন্সত নাউনৰ আগত যদি এডজেক্টিভ লগাই ইউজ কৰিছে, অলৱেজ ইউজ এ অৰ এন বিফোৰ ইট. ওকে, নেক্সট পইণ্টটো হ'ল when telling about profession or occupation. খুবেই ইম্পৰ্টেণ্ট পইণ্ট, আৰু এইটো এক্সাম পাৰ্সপেক্টিভটো বহুতেই ইম্পৰ্টেণ্ট হয়. ওকে, তো এটা সেন্টেন্স দিয়া আছে বা মই এটা সেন্টেন্স ইউজ কৰিছো where I am talking about the profession or occupation of a person. ওকে, লেটস সে মই যদি মোৰ প্ৰফেশনটোৰ কথা ক'ব লাগে, what am I, মই কোন হয়, I am a teacher. My father is a businessman. His father is a farmer. His brother is an engineer. His sister is a doctor. তো এই ডক্টৰ, ফাদাৰ, ইঞ্জিনিয়াৰ, টিচাৰ, এই গোটেইকেইটা কি হয় একচুৱেলি প্ৰফেশন হয়, মিনছ অফ আৰ্নিং হয়, জীৱিকা হয়, নহয়নে? তো যেতিয়াই কোনো এজন মানুহৰ জীৱিকাৰ কথা ক'ব বা জীৱিকাৰ কথা উল্লেখ থাকিব, তেতিয়াই আপুনি কি ইউজ কৰিব, এ অৰ এন আৰ্টিকল ইউজ কৰিব লাগিব. ওকে, তো একৰ্ডিং টু সাউন্ড এ বা এন ইউজ কৰিম. ফৰ এক্সাম্পল, হি ইজ আ প্ৰফেসৰ. ইয়াতে প্ৰফেসৰটো কি বুজাইছে, অকুপেশন বুজাইছে, দ্যাট ইজ ৱাই আমি কি লগালো, সৰি ইয়াতে উঠা নাই, ইয়াতে এ হ'ব লাগিছিল, হি ইজ আ প্ৰফেসৰ. ওকে, আমি এনেকে লিখিম, ইয়াতে লিখি দিছো হি ইজ আ প্ৰফেসৰ. ওকে, নেক্সট সেন্টেন্সটো হ'ল ৰাহুল মিত্তল ইজ এন ইঞ্জিনিয়াৰ. ইয়াতে ৰাহুলৰ মই প্ৰফেশনটোক ডেছক্ৰাইব কৰি আছো. ওকে, এতিয়া ৰাহুলৰ প্ৰফেশনটো কি, হি ইজ এন ইঞ্জিনিয়াৰ, and that is why ইয়াতে কি ইউজ হ'ল, এন ইউজ হ'ল. এঞ্জিনিয়াৰ ৱৰ্ডটো বিগিন কি দি হৈছে, ই দি হৈছে, এণ্ড ইৰ সাউন্ডটো ইয়াতে কি হৈছে, এ হৈছে, that is why আমি কি লগালো, এন লগালো. ওকে, নেক্সট টু চাওঁ, when dozen, এইটো খুবেই ইম্পৰ্টেণ্ট পইণ্ট দেই, চাব কেয়াৰফুলি. when dozen, 100, 1000 etc. are used before plural noun. কেয়াৰফুল দেই, এইটো এক্সামত আহি থাকে কিন্তু. dozen, 100, 1000 যেতিয়াই কোনো এটা সেন্টেন্সত এইকেইটা ৱৰ্ড ইউজ কৰো, এতিয়া এইকেইটা কি হয়, দিজ আৰ কল কালেক্টিভ নাউন. যেতিয়া এটা কালেকশ্যনক, এটা গ্ৰুপক মই এটা নাম দিওঁ, সেইটো কি বুলি কোৱা হয়, কালেক্টিভ নাউন বুলি কোৱা হয়. এতিয়া ডজন মানে কি, when we combine 12 objects together আমি কি বুলি কওঁ, ডজন বুলি কওঁ. 100
যদি 100 নম্বৰ্স অফ আৰ্টিকলছ আছে আমি কি বুলি কম 100 বুলি কম তো এইকেইটা কালেক্টিভ নাউন যেতিয়াই কোনো প্লুৰেল নাউনৰ আগত বহি আছে ওকে লেটস টেক এন এক্সাম্পল এইটোত চাব give me a dozen eggs ইয়াতে eggs টো কি হৈ আছে প্লুৰেল তাৰ আগত কি বহি আছে কালেক্টিভ নাউন আৰু এই কালেক্টিভ নাউনৰ আগত মই কি ইউজ কৰিছো ইউজ কৰিছো ইয়াতে বা এনৰ মিনিং টো কি হয় একচুয়ালি it signifies one হয়নে নহয় কিন্তু ইয়াতে যদিও a dozen eggs মানে কি actually I am asking for 12 eggs মই 12টা এগৰ কথা কৈছো বাট মই কি word ইউজ কৰিছো মই dozen word to use কৰিছো which is a collective noun তো যেতিয়া কোনো এটা plural nounৰ আগত যদি এই collective noun to use কৰে dozen thousand hundred তেতিয়া কি হ'ব a বা n use হৈ যাব similarly second example to jodi sai apnaloke carefully could you please lend me 1,000 rupees yate ki bujaisu yate moi karubak bisari asu je apuni muk 1000 toka eta dibo paribone to yate sabo rupees word to ki hoy ase plural ako tar agot ki ase collective noun 1000 aru এই কারণে ইয়াতে কি বহাইছো এ বহাইছো সো dozen thousand hundred এইকেটা কালেক্টিভ নাউন যেতিয়া প্লুরাল নাউনৰ আগত ইউজ হ'ব ইয়াৰ পিছফালৰ নাউনটো প্লুরাল হ'ব লাগিব প্লুরাল নাউনৰ আগত যেতিয়া ইউজ হ'ব তেতিয়া আমি এ বা এন আৰ্টিকল ইউজ কৰিম নেক্সট হল এইটো অ্যানাদাৰ ইম্পৰ্টেন্ট আপোনালোকৰ ৰাইটিংত ইমপ্ৰুভ কৰিবৰ কাৰণে এইটো খুবে এটা ইম্পৰ্টেন্ট পইণ্ট হয় when so is used before an adjective আমি অলৰেডি পাই আহিলো যে এডজেক্টিভৰ আগত কি বহে এ বহে বা এন বহে হয়নে সেম সেন্টেন্স যদি এডজেক্টিভৰ আগত কি বহি আছে সো বহি আছে তেতিয়া তাৰ ফলোইং যোনটো নাউন হ'ব হে নাউনটোৰ আগত মই এ বা এন লগাব লাগিব ওকে যেনেকে এইটো সেন্টেন্স হ'ব হি ইজ সো নাইস আ ম্যান ইয়াতে ম্যান টু হল নাউন ইয়াতে সো বহি আছে কাৰ আগত নাইসৰ আগত নাইস টু কি হয় কাক ডেসক্ৰাইব কৰি আছে ম্যানক দ্যাট মিন্স ইটস এন এডজেক্টিভ আৰু এই কাৰণে ইয়াতে ম্যান ওয়াৰ্ডৰ আগত কি বহি আছে এ Second sentence to she is so beautiful a girl yate girl to noun hoy beautiful to adjective hoy he karone a bohil yate girl or agot to jetia kuno eta sentence ot adjective or agot so logam noun ba pronoun to agot ki bohibo a bohi jabo next sentence to itu again very important when an exclamatory sentence begins with what to exclamatory sentence mane ki hol bhabbodhok bakyo okay amar sudden ফিলিংস বিলাকক এক্সপ্ৰেছ কৰিবৰ কাৰণে আমি যিবিলাক সেন্টেন্স ইউজ কৰো তাকে এক্সক্লেমেটৰী সেন্টেন্স বুলি কোৱা হয় আৰু এক্সক্লেমেটৰী সেন্টেন্স অলৱেজ এন্ডস উইথ এন এক্সক্লেমেশন মাৰ্ক ওকে আৰু এইবিলাকত কি থাকে ইন্টাৰজেকশন থাকে আৰু যেতিয়া ওয়াৰ্ডটোৱে এজ এন ইন্টাৰজেকশন কাম কৰে ওকে এটা এই সেন্টেন্সটোত চাব what an amazing movie it is তো amazing movie তাৰমানে কি ইয়াতে মই মুভিটোৰ বিষয়ে খুব এক্সাইটেড হৈ কৈ আছো দ্যাট ইজ ওয়াই এটো এক্সক্লেমেটৰী সেন্টেন্স আৰু ইয়াতে চাব ওয়াটৰ পিছফালে কি লগাইছো এন লগাইছো সিমিলাৰলি নেক্সট সেন্টেন্সটোত কি বহিল এ বহিছে নাইটমেয়াৰ what a nightmare this is ওকে अगेन এক্সক্লেমেটৰী সেন্টেন্স আৰু আৰম্ভণি হৈছে কি দি what দি তো what দি যেতিয়া এক্সক্লেমেটৰী সেন্টেন্স এটা ষ্টাৰ্ট হ'ব তাৰ পিছফালে এ বা an article bohibo according to the sounds of the following noun etia prothom sentence tut amazing a sound hoise n likhisu nightmare ot n sound hoise consonant ki likhisu a likhisu okay I hope apnaloke buji paise etia aru eta bostu yate moi point out kori dibo bisaru je sometimes while speaking a can also be pronounced as n ওকে অকমান দীঘল কে এন এইটো তো মই অলৰেডি সাউন্ড তো যেতিয়া আপোনালোকক লিখি দিছিলো তাতে অ লিখিছিলো সৰি এ টু অ লিখিছিলো আৰু কি লিখিছিলো এ লিখিছিলো আৰু এন টু কি লিখিছিলো যে এন আৰু এন দুটা সাউন্ড হয় এতিয়া এই দুটা সাউন্ডৰ মাজৰ ডিফাৰেন্স কেতিয়া যেতিয়া আপুনি এনি সেন্টেন্স এটা ইউজ কৰি আছে লেটস সে আপুনি ৰেষ্টুৰেন্ট এটাত গল যাই আপুনি কফি বিচাৰিছে যে কুড ইউ প্লিজ গিভ মি আ কাপ অফ কফি তেতিয়া আ ইউজ কৰিছে আ কাপ অফ কফি ওকে কিন্তু এতিয়া সাপোজ লেটস সে ওয়েটাৰ জনে আপোনাক 2 কাপস অফ কফি আনি দিলে ওকে তেতিয়া আপুনি যোনটো ফলোইং সেন্টেন্স কব তাতে আপুনি চাব যে যোনটো সাউন্ড এৰ সাউন্ডটো এটো চেঞ্জ হৈ গৈছে কি বুলি কব আপুনি আই হ্যাভ আস্কড ফৰ এ কফি ওকে ইয়াতে কি বুলি কম এই কফি বুলি কলো তো আগৰটোত কি হৈছিলে কফি
ইয়াতে কি হ'ল এ কফি এতিয়া আৰু এৰ মাজত ডিফাৰেন্স কি প্ৰথমটোত মই ষ্ট্ৰেছ দিয়া নাছিলো কিন্তু সেকেন্ডটোত মই ষ্ট্ৰেছ দি কৈছো যে মইতো এটা কফি কাপহে বিচাৰিছিলো আপুনি দুটাহে আনি দিছে তো যেতিয়া ষ্ট্ৰেছ দিব খোজে তেতিয়া টো এ টো যোনটো সাউন্ড হয় হেতু কি হৈ যাব আপোনাৰ এ সাউন্ড হৈ যাব সিমিলাৰলি দ আৰু ডিৰ মাজত যোনটো আমি নেক্সট ইয়াতে পঢ়িম আৰু এ আৰু এনৰ মাজতো ঠিক তেনেকে এন আৰু এন এনেকে যদি আমি কেতিয়াবা কন্টেম্পলেট কৰো বা ইমেজিন কৰো তেতিয়াও আপোনাৰ কি আহিব পাৰে এ বা এন সাউন্ডটো আহিব পাৰে তো সাপোজ কিবা এটা ভাবি আছে যে আই ওয়ান্ট আ banana and এইটো তো এন টু লংগাৰ যোনটো সাউন্ড হেতু কন্টেম্পলেট বা থিংক চিন্তা কৰিব কাৰণে ইউজ কৰা হয় তো এন আৰু এন এইটো শৰ্ট দীঘল যোনটো সাউন্ড হয় হেতু কন্টেম্পলেট বা যেতিয়া আপুনি চিন্তা কৰি কিবা এটা ক'ব খুজিছে তেতিয়া ইউজ কৰিব তো এইটো ইন টাৰ্মছ অফ আপোনালোকৰ স্পিকিং ইংলিছৰ কাৰণে ইম্পৰ্টেন্ট হয় তো যেতিয়া কথা ক'ব যাব তেতিয়া এইটোৰ অলপমান মাইণ্ড কৰিব ওকে নেক্সট আহক আমি এতিয়া নেক্সট আমাৰ আৰ্টিকলটো দ্য আৰ্টিকলটো চাই লওঁ এতিয়া দ্য আৰ্টিকলৰ লগত মই আৰম্ভণিটো কৈছিলো যে সবতছে ডাঙৰ মানে কনফিউজনটো কি যে whether we should pronounce it as the or the ওকে তো ইয়াতে চাব ইয়াতে আমি দুটাও প্ৰনাউন্স কৰিব পাৰো both the and the are correct pronunciation of the ওকে ইয়াতে the sound হৈছে আৰু ইয়াতে the sound হৈছে এতিয়া the আৰু the কেতিয়া ইউজ হয় লেটস সে আমি তো সাউন্ড স্টাডি কৰিলো এতিয়া আকৌ হে সাউন্ডস কেটা আহি যাব যেতিয়া কোনো এটা এলফাবেটে কনসোনেন্ট সাউন্ড কৰে ওকে তেতিয়া কনসোনেন্ট সাউন্ড যদি হয় তেতিয়া আমি the sound to ইউজ কৰিম ওকে তো যেনেকে ফৰ এক্সাম্পল the ball the cat the bat the pen the tab এনেকে তো ইয়াতে গুটে কেটা ওয়ার্ডৰ সাউন্ডটো কি হৈছে কনসোনেন্ট হৈছে হেকাৰণে আমি কি লিখিছো দ লিখিছো আৰু যেতিয়াই সাউন্ডটো আপোনাৰ ভাৱেল হৈ যাব ওকে যেতিয়াই সাউন্ডটো ভাৱেল সাউন্ড হ'ব তেতিয়া আমি তাৰ আগত থকা টি আমি কি বুলি প্ৰনাউন্স কৰিম দি বুলি প্ৰনাউন্স কৰিম যেনেকে দি আৰ্থ ওকে এনেকুৱা টাইপৰ দি এপল এনেকুৱা হৈ যাব ক্লিয়াৰ দি আমব্ৰেলা দি এলিফেন্ট তো ইয়াতে দ নহয় ইয়াতে কি হৈ যাব দি হৈ যাব সো both the and the are accurate sounds of the the ওকে আৰু অলপ আগতে যে মই কলো কেতিয়াবা আপুনি ষ্ট্ৰেছ দিব কাৰণে জোৰ দিব কাৰণে কি ইউজ কৰিব পাৰে দি টুক কনসোনেন্টৰ আগতো ইউজ কৰিব পাৰে কিন্তু এইটো আপোনালোকৰ স্পোকেন ইংলিশত হে এপ্লাই হয় যেনেকে ফৰ এক্সাম্পল আপোনালোকে চাব কিছুমান মানুহে মানে অলপ জোৰ দিব কাৰণে এনেকুৱা কথা কয় যেনেকে আৰ্টিকল আৰ দি মোস্ট ইম্পৰ্টেন্ট এস্পেক্ট অফ গ্ৰামাৰ তো ইয়াতে চাব দি মোস্ট বুলি কৈছো এতিয়া মোস্টৰ প্ৰথম সাউন্ডটো কি ওলাইছে কনসোনেন্ট হৈছে কিন্তু ইয়াতে মই কি লিখিছো কি প্ৰনাউন্স কৰিলো আকৌ দ বুলি প্ৰনাউন্স কৰা নাই দ হ'ব লাগিছিল বিকজ দ টু কেতিয়া ইউজ হয় কনসোনেন্ট সাউন্ডৰ আগত ইউজ হয় বাট ইয়াতে মই প্ৰনাউন্স কি বুলি কৰিলো দি বুলি কলো দি মোস্ট এতিয়া দি মোস্ট কোৱাৰ লগে লগে আপোনালোকৰ ষ্ট্ৰেছটো আপোনালোকৰ এটেনশনটো হে দি মোস্টত আহি যাব ও তা মানে জোৰ দি কৈছে তা মানে বহুত ইম্পৰ্টেন্ট অকল ইম্পৰ্টেন্ট নহয় অকল এটো ভালে নহয় বহুত ইম্পৰ্টেন্ট হয় তো যেতিয়া ষ্ট্ৰেছ দিব খুজে আপোনালোকে তেতিয়া আপুনি যিকোনো ওয়াৰ্ডৰ আগতে দ বুলি নকৈ দি বুলি ক'ব পাৰিব ওকে আই হোপ আপোনালোকৰ প্ৰনাউন্সিয়েচনৰ লগত যিখিনি ডাউট আছিলে ইখিনি ক্লিয়াৰ হ'ল এতিয়া দ আৰ্টিকলটো কেতিয়া কেতিয়া ইউজ হয় আমি পটককে চাই লওঁ দ ইজ ইউজড বিফোৰ আ নাউন এটো নাউন হ'ব লাগিছিলে বিফোৰ আ নাউন টু ৰেফাৰ টু স্পেসিফিক অৰ পাৰ্টিকুলাৰ নাউন can be used with both singular plural nouns countable and uncountable noun তো the article to কেতিয়া ইউজ হয় যেতিয়া আপনি স্পেসিফিক্যালি কোনো এটা পার্টিকুলার বস্তুৰ কথা পয়েন্ট আউট কৰি ক'ব খুজিছে যে মোক অকল হে টেবুলত থকা কিতাপটোহে লাগে মোক তোমাৰ এই পকেটত থকা পেনটোহে লাগে তেতিয়া আপুনি কি বুলি ক'ব এ আৰু এন নকৈ the বুলি ক'ব give me the pen that you are holding in your pocket or keeping in your pocket please bring me the book on the table তা মানে মই অকল হেতু বুক অনাৰ কথা কৈছো যোনটো টেবলৰ ওপৰত আছে তো যেতিয়া স্পেসিফিকলি স্পেসিফাই কৰি ক'ব পয়েন্ট আউট কৰি দিব তেতিয়া আপোনালোকৰ কি ইউজ হ'ব the article to ইউজ হ'ব
তেতিয়াই দ্য ইউজ কৰিব ওকে বুজি পালে আৰু দ্যটো কাৰ কাৰ আগত ইউজ হয় সিঙ্গুলাৰ নাউনৰ আগতো দ্য ইউজ হ'ব পাৰে প্লুৰেল নাউনৰ আগতো দ্য ইউজ হ'ব পাৰে কাউন্টেবল আনকাউন্টেবল সবৰ আগতে দ্য আমি ইউজ কৰিব পাৰো ওকে এতিয়া দ্য আৰ্টিকল বা দি আৰ্টিকলৰ আদাৰ ইউজেছ খিনি কি আছে চাওঁ আহক তো দ্যৰ প্ৰথম ইউজটো হ'ল দ্য ইজ ইউজড বিফোৰ স্পেচিফিক অৰ ইউনিক থিংছ ওকে তো কাৰ আগত আমি ইউজ কৰিম ইউনিক থিংছৰ আগত দ্য ইউজ কৰিম এতিয়া ইউনিক থিংছ মানে কোনবিলাক বস্তু যিবিলাকৰ ডুপ্লিকেট নাই মানে এটাই okay it has its own characteristics and it is found only one form eta form ote poa jay tar beleg nai duplicate nai okay for example jeneke the earth the sky the universe ba the sun eta ei gote keta bostu ki hoy unique hoy na nohoy earth keta ase we have only one earth how many suns do we have only one sun to he karone sunor agot ami ki likhim the likhim moonor agot ki likhu ami the likhu because these are unique objects and we cannot find a duplicate second object like that one okay to unique objects jetiya hobo tetia always ki use hobo the use hobo etu apnalokor error correction or perspective ot eta important point hoy error correction or question or karone to error correction ot ketia ba ei bilak word or agot the article to use nokora ke dibo pare okay to hetu apnaloke point out koribo monot rakhibo next point to when a singular common noun stands for the whole class olop agote discuss korilu anot okay jetia eta common noun e tar entire race ba class to represent kore ami n ba a logabo paru aru same case ot ami the logabo paru and the is the most preferable one the to he basically prefer kora hoy to exam ot jodi apnalokor question ahi jay to always use the in that case kintu এনেকুৱা নহয় যে আমি a বা n লগাব নোৱাৰো a or n has the same meaning as the in the same sentence okay next point to sound the is used before superlatives khube important point amar degrees hoy na positive degree comparative degree superlative degree to jetiya superlative degree ahibo superlative degree agot ami ki use korim the article use korim je superlative degree no hok je sentence no hok always it comes with a the before it superlative degree agot the use koribo laibo jeneke the best the smartest the biggest okay eto eta important point monot rakhibo next point to hol the is used before the names of rivers mountains sea important event great events names of newspapers trains group of islands or gulfs etc okay কাৰ নামৰ আগত the use hobo jimanbur nodi ase nodir namor agot the ganga the brahmaputra the nile the amazon okay to ei gutei bilakor agot ki use hobo the article mountains range hobo pare ba mountains hobo pare the himalayan the andes mountain okay the everest eneke mountains bilakor নামৰ আগত always আমি the লগাও sea বা ocean or নামৰ আগতো the আহে the Arabian Sea the Indian Ocean the Pacific Ocean ঠিক আছে next all important events বিলাক আমাৰ worldত যিমানবোৰ important events হৈছে উল্লেখযোগ্য ঘটনা বিলাক ঘটিছে okay যাৰ এটা ডাঙৰ impact পৰিছে throughout the world সেই বিলাক ইভেন্টৰ আগতো the article বহিবই okay যেনেকে the world war okay the French Revolution the Industrial Revolution এই গোটেই word the Renaissance বুলি কোৱা হয় এটা এই যিকেটা নাম কলো মই একেটা এটা important event হয় in the history এই event বিলাকৰ আগতো আমি কি লগাও the লগাও to give it a proper stress দিব কাৰণে জোৰ দিব কাৰণে next হ'ল names of newspaper আপোনালোকে যদি কেয়াৰফুলি চাই তো যিমানবোৰ নিউজপেপাৰ আছে ইংলিশ নিউজপেপাৰ সবৰে নামৰ আগত কি ইউজ হয় the ইউজ হয় এটা আমাৰ কম্পিটিটিভ এক্সামছৰ কাৰণে প্ৰিপেয়াৰ কৰা ষ্টুডেন্টছ বিলাকৰ ফেভৰেট newspaper to ki the hindu to hindu boli tu koto likha na thake ki ase the hindu ase the Indian Express the Economics Time okay the New York Time এইবিলাক গোটেই যিমানবোৰ নিউজপেপাৰ আছে if it is written in English তেতিয়া হলে তাৰ নামৰ আগত কি বহিব must be the বহিবই মনত ৰাখিব next all trains or নামৰ আগত যেনেকে the Rajdhani Express the Bande Bharat Express তো যিমানবোৰ ট্ৰেইনৰ নাম আছে সবৰ আগতে the আহিব group of islands okay কেদিনমান আগতে আমাৰ ইন্ডিয়ান আইল্যান্ডস এটা গ্ৰুপ অফ আইল্যান্ডস এটা খুব মানে নিউজত আছিল হয়নে নহয় কোনটো আইল্যান্ড মনত কৰিব পাৰিব নাই কোনটো আইল্যান্ডস খুব নিউজত আছিল প্ৰাইম মিনিষ্টাৰে যে বিৰাট ডাঙৰ একদম ট্ৰেন্ডিং ইস্যু হৈ গৈছিল হয়নে
কি আইলেণ্ডটো দ্য লক্ষদ্বীপ আইলেণ্ডছ তো এতিয়া লক্ষদ্বীপটো কি হয় অকল এটা আইলেণ্ড নহয় লক্ষদ্বীপ ইজ এ কম্বিনেশ্যন অফ মাল্টিপল আইলেণ্ডছ বহুত কেইটা আইলেণ্ড মিলিয়ে লক্ষদ্বীপ হৈছে তো এই লক্ষদ্বীপ আইলেণ্ডছৰ নামটো যদি নোটিচ কৰে তাৰ আগত কিন্তু দ্য আৰ্টিকলটো বহি আছে এতিয়া যদি শ্ৰীলংকাটো যদি চাওঁ এতিয়া শ্ৰীলংকাটোতো আইলেণ্ড হয় কিন্তু শ্ৰীলংকাৰ আগত আমি দ্য বুলি লিখিম নেকি মাজুলীৰ আগত আমি দ্য বুলি লিখিম নেকি মাজুলীটো এটা আইলেণ্ড হয় নাই নিলিখো কিয় নিলিখো বিকজ ইয়াতে এটা ৱৰ্ড মনত ৰাখিব গ্ৰুপ অফ আইলেণ্ডছ হ'ব লাগিব এটা কালেকশ্যন অফ আইলেণ্ডছ হ'ব লাগিব আৰু তাক যোনটো নাম দিছো সেই নামটোৰ আগত কি হ'ব দ্য হ'ব সেইকাৰণে দ্য লক্ষদ্বীপ আইলেণ্ড বুলি কোৱা হয় অ'কে নেক্সট হ'ল গাল্ফছ মানে তো আপোনালোকে চবে জানে উপসাগৰ নহয়নে এতিয়া উপসাগৰৰ নামবিলাকৰ আগতো কি বহিব দ্য আৰ্টিকল বহিব ঠিক আছে তো এইকেইটা হ'ল আপোনাৰ কি কি নামৰ আগত দ্য আৰ্টিকল বহে আমি আৰু পঢ়িব পাৰিম অলপ পিছতে নেক্সট হ'ল দ্য ইজ ইউজড ইন ফ্ৰণ্ট অফ 4 ডাইৰেকশ্যন এটা ইম্পৰ্টেণ্ট পইণ্ট আমাৰ যে 4টা দিশ আছে সেই 4টা দিশ যেতিয়াই আপুনি ইউজ কৰিব ক'ব যাওঁতে বা লিখিব যাওঁতে অলৱেজ ইউজ দেম উইথ দ্য আৰ্টিকল যেনেকে দ্য নৰ্থ এইটো কি হ'ব স্পেলিংটো চাওক প্ৰনাউন্সিয়েশ্যনটো চাওক ৱৰ্ডটোৰ ফাৰ্ষ্ট লেটাৰটোৱে কি চাউণ্ড কৰিছে ই আছে ইৰ চাউণ্ডটো কি ইয়াত কি প্ৰডিউচ হৈছে ইষ্ট ই তাৰমানে এ টু টি এইচ ইক আমি কি বুলি মাতিম দি ইষ্ট okay not the is the east তাৰপিছত কি the south the west তো ডাইৰেকশ্যনৰ আগতো দা বহে নেক্সট হ'ল the is used before the names of important fort monument political party okay another important aspect যে the কাৰ আগত বহে important fort যেনেকে the red fort আমাৰ ইণ্ডিয়াৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়নে নহয় প্ৰথম ফাৰ্ষ্ট ইণ্ডিপেণ্ডেন্স হওঁতে আমাৰ ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ জৱাহৰলাল নেহৰুৱে কোনটো জাগাৰ পৰা ফ্লেগটো হোষ্ট কৰিছিলে ইণ্ডিপেণ্ডেন্স ইণ্ডিয়াৰ ৰেড ফৰ্টৰ পৰা সেইকাৰণে ইণ্ডিপেণ্ডেন্স ডেৰ দিনাখন ৰেড ফৰ্টৰ পৰা ফ্লেগটো হোষ্ট কৰা হয় whereas 26 জানুৱাৰীত ক'ত হয় ৰাজপথ যাক এতিয়া নামটো চেঞ্জ কৰা হৈছে হয়নে নহয় আগতে ৰাজপথ বুলি আছিলে এতিয়া নামটো কি হৈছে এইটো জেনেৰেল নলেজ আপোনালোকে সবে জানে কমেন্ট কৰি জনাব ৰাজপথৰ নামটো কি হয় এতিয়া ওকে কেইদিনমান আগতে 26 জানুৱাৰীত ৰিপাব্লিক ডে গৈছে গতিকে এই যোনটো ৰেড ফৰ্ট সেই ৰেড ফৰ্টটো আমাৰ ইণ্ডিয়াৰ কাৰণে কি হয় এটা ইম্পৰ্টেণ্ট ফৰ্ট হয় তো তাৰ আগত কি আছে অলৱেজ দ্য আৰ্টিকলটো বহি আছে নেক্সট হ'ল মনুমেণ্টছ এনি কাইণ্ড অফ মনুমেণ্টছ স্মৃতি স্তম্ভবিলাকৰ নামৰ আগতো দ্য আহিব যেনেকে দ্য তাজমহল দ্য কুতুব মিনাৰ এনেকুৱা তাৰপিছত পলিটিকেল পাৰ্টিজ খুবেই ইম্পৰ্টেণ্ট যিমানবোৰ পলিটিকেল পাৰ্টিজ আছে সেই পলিটিকেল পাৰ্টিজ বিলাকৰ নাম যেতিয়া ইউজ কৰিব খুব কেয়াৰফুল সেই পলিটিকেল পাৰ্টিজ নামৰ আগত দ্য আৰ্টিকল বহে কিন্তু যেনেকে দ্য NDA দ্য BJP দ্য BPPF ওকে দ্য কংগ্ৰেছ ওকে তো যিমান পলিটিকেল পাৰ্টি আছে সেই পলিটিকেল পাৰ্টিৰ নামৰ আগত আমি দ্য আৰ্টিকলটো ইউজ কৰিম নেক্সট দ্য ইজ ইউজ বিফৰ দ্য এব্ৰিভিয়েটেড নেমছ অফ আ কাণ্ট্ৰি অৰ ইনষ্টিটিউট মই কৈছিলো নে অলপ আগতে এন পঢ়াই থাকোতে যে আমি এব্ৰিভিয়েটেড ৱৰ্ডটো আৰু পিছতে পাম ওকে তো তেতিয়াও আমি এব্ৰিভিয়েশ্যন পাইছিলো এতিয়াও আমি এব্ৰিভিয়েশ্যন পাইছো কিন্তু এইবাৰ এব্ৰিভিয়েটেড নেমছ অফ হোৱাট কাণ্ট্ৰি বা যদি ইনষ্টিটিউট হৈ যায় তেতিয়া কি আছিলে এটা ডিগ্ৰীৰ নাম কোৱালিফিকেশ্যনৰ নাম এটা চাৰ্টিফিকেটৰ নাম বা এটা পোষ্টৰ নাম যদি পোষ্টৰ নাম হয় তেতিয়া আমি তাৰ আগত কি লগাম এন লগাম বা এ লগাম কিন্তু যদি এব্ৰিভিয়েশ্যনটো কোনো এটা কাণ্ট্ৰিক ৰেফাৰ কৰি আছে কোনো এটা যদি আপোনাৰ ইনষ্টিটিউটক ৰেফাৰ কৰি আছে তেতিয়া তাৰ আগত কিন্তু আকৌ কি বহিব দ্য আৰ্টিকল বহিব যেনেকে দ্য USA দ্য UK দ্য UAE এতিয়া ইনষ্টিটিউট যদি লৈ লওঁ IIT এতিয়া IITৰ আগতো কি বহিব দ্য IIT IIM ওকে এইমছ এইবিলাকৰ আগতো কি আহিব দ্য আৰ্টিকল আহিব why because they refer to a specific or particular institute তো যেতিয়া ইনষ্টিটিউটৰ নাম আমি লিখিম ওকে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি এব্ৰিভিয়েটেড ফৰ্ম কি IIT ইয়াৰ আগত কি বহিব দ্য বহিব IIM ৰ আগত দ্য বহিব এইমছৰ আগত দ্য বহিব because they refer to a particular institute next হ'ল the is used before comparative degree as under এতিয়া the টো আমি কি পাইছিলো অলপ আগতে যে the is always used before superlative degrees হয়নে superlative ডিগ্ৰীৰ আগত ইউজ হয় the টো কিন্তু ইয়াতে কি পালো comparative ডিগ্ৰীৰ আগতো the বহিব পাৰে ওকে
এতিয়া কেতিয়া বহিব এইটো এটা ইউনিক কেছ হয় আৰু যোনটো নেকি most of the book generally এইটো available নহয় but এইটো এটা ইউজ আছে ইউনিক এটা ইউজ আছে ওকে এটা যোনটো মই তলত এক্সাম্পলছ দিছো যদি এক্সাম্পলছ কেইটা আপোনালোকে ভালকে চাই ইয়াতে চাব the higher we go the cooler it gets ইয়াতে কুলাৰ ৱৰ্ডটো আৰু হায়াৰ ৱৰ্ডটোৰ আগত কি লগাইছো দ লগাইছো জেনেৰেলি দ কাৰ আগত ইউজ হয় সুপাৰলেটিভ ডিগ্ৰীৰ আগত কিন্তু ইয়াতে কম্পাৰেটিভ ডিগ্ৰী তাৰ আগত কি লগাইছো দ লগাইছো জেনেৰেলি কম্পাৰেটিভ ডিগ্ৰীৰ আগত বা পজিটিভ ডিগ্ৰীৰ আগত কেতিয়াও দ লগোৱা নহয় এইটো মনত ৰাখিব বাট ইয়াতে কিয় লগালো ইয়াতে এই যে কম্পাৰেটিভ ডিগ্ৰী কেইটা আছে এইটোক মই কম্পেয়াৰ কৰিব কাৰণে ইউজ কৰা নাই ওকে ইয়াতে মই স্পেসিফিকলি পইন্ট আউট কৰিব খুজিছো যে যিমানেই ওপৰত যাব ইমানে কি হ'ব ঠাণ্ডা হ'ব তো ইয়াতে মই পাৰ্টিকুলাৰলি স্ট্ৰেছ দিব খুজিছো হায়াৰ ৱৰ্ডটোৰ ওপৰত কুলাৰ ৱৰ্ডটোৰ ওপৰত সেইকাৰণে কি লিখিছো দ লিখিছো এইটো এটা স্পেশাল কেছ হয় দৰ ইউজৰ সিমিলাৰলি পিছৰ সেন্টেন্সটো যদি নোটিস কৰে which is the taller আশা or মিনা তো আশা বা মিনাৰ পৰা কোনজনী taller মই স্ট্ৰেছ দিব খুজিছো যে between these two girls who is the taller one কোনজনী বেছি ওখ তো মই এই taller ৱৰ্ডটোৰ ওপৰত জোৰ দিব কাৰণে তাৰ আগত কি লগাইছো দ লগাইছো ক্লিয়াৰ গতিকে এইকেইটা হল দৰ ইউজ স্পেসিফিকলি আৰু যিখিনি মই ইয়াতে দিলো এই গোটেইকেইটা ইম্পৰ্টেন্ট হয় আৰু এক্সাম পাৰ্সপেক্টিভত এইকেইটাৰ ওপৰতে কোৱেশ্চনছ আহি থাকে তো আপোনালোকে ষ্টাডি কৰিব আৰু পাৰিলে আপোনালোকে ভিডিঅ'টোৰ পৰা এইখিনি নোটছ খিনি পইণ্ট আউট কৰি ল'ব নোট ডাউন কৰি ল'ব এণ্ড কেইটামান কোৱেশ্চনছ আপোনালোকে প্ৰেক্টিছ কৰিব প্ৰেক্টিছ কৰিলে আপোনালোকৰ যোনকেইটা কনফিউজন ডাউট সেই ডাউটটো ক্লিয়াৰ হ'ব আৰু যদি কিবা ডাউট থাকে আকৌ এবাৰ ভিডিঅ'টো আপোনালোকে চাই সেই পাৰ্টিকুলাৰ পইণ্টটোত সেই আৰ্টিকলটোৰ লগত ৰিলেটেড ডাউটখিনি আপোনালোকে ক্লিয়াৰ কৰি ল'ব ওকে তো এইখিনি আছিলে আমাৰ আৰ্টিকলছৰ ইউজখিনি এ এন আৰু আমি দ শিকিলো ডিটাৰমিনাৰ্ছৰ এটা পাৰ্ট আমাৰ আজি কমপ্লিট হ'ল which is article ওকে আই হোপ আপোনালোকক মই বুজাব পাৰিছো আৰু যদি কিবা ইমপ্ৰুভ কৰিব লগা থাকে কাইণ্ডলি আপোনালোকৰ ভ্যালুয়েবল সাজেশনছ খিনি আমাক ক'ব কমেন্টৰ থ্ৰুৱেদি আমাক জনাব আৰু যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আমাৰ চেনেলছটোক এনেকুৱা ধৰণৰ আৰু আগত আমি ভাল ভাল ভিডিঅ' লৈ আহি আছো আৰু যিবোৰ এক্সামছ আহি আছে যেনেকৈ CUET আহি আছে CUETৰ কাৰণে আমি ভিডিঅ' এইবিলাক ভিডিঅ' ইম্পৰ্টেন্ট হয় আৰু আমি ভিডিঅ' আমি আনিম গতিকে আমাৰ ভিডিঅ'টো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব লেটেষ্ট ভিডিঅ'ছ বিলাক পাব কাৰণে গতিকে থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং দ্য ভিডিঅ' থ্যাংক ইউ Thank you for watching.